কালকেতু দিয়া দিয়া খোলা দিয়া নিশ্চয়ই যুবরাজ। কালকেতু যুবরাজ ওরা আমার পরম বন্ধু। হয় যুবরাজ। দিয়া দিয়া খোলা দিয়া কালকেতু যুবরাজ অলপে নিত্য গীতর আয়োজন করা। নিশ্চয়ই যুবরাজ। দিয়া লোয়া রাম নাম করেন মন হরি নাম করেন মন কালকেতু যুবরাজ নিত্য গীত বন্ধ হল কিয়া? যুবরাজ সিংহ জরদাপেক্ষিসে মহন্ত দেবরিখি নারদ দেবরিখি নারদ অসন্মানে লৈ আহা দেবরিখি নারদ। গুরু মিশাই সংসার হে রাম নাম করেন মন রাম নাম পরেন মনত মোর বান্ধ হরি নাম পরেন মন মনুষ্যর জনম লই হরি নাম বুলি কই মনুষ্যর জনম লই হরি নাম বুলি কই ঘুরি ফুরু মিশাই সংসার ঘুরি ফুরু মিশাই সংসার ঘুরি ফুরু মিশাই সংসার
নারায়ণ আহো আহো দেবঋষি, আপনার আগমনে ধন্য হলে মথুরাপুরী। নারায়ণ পিছে দেবঋষি কংস আগমনৰ উদ্দেশ্য জনালে কৃতাৰ্থ হম। নারায়ণ কংস দেবঋষি হঠাৎ শুনিবলৈ পালো দৈৱকীৰ বিবাহ যাত্ৰাত হোৱা অমংগলৰ বাতৰি। পিছে কথাটোৰ সত্যাসত্য জানিবৰ বাবে আজি মই তোমাৰ ওচৰলৈ আহিলো কংস। দেবঋষি কংস ধূৰ্য্যতিৰ অভিশাপ, দেৱতাৰ বাণী, দৈৱকীৰ গৰ্ভজাত হস্তম সন্ত্ৰাস, শিৰশত্ৰু প্ৰতিদ্বন্দ্বে মিত্ৰ দাতা মোৰ। ধৈৰ্য্যতিৰ অভিশাপ, দেৱতাৰ বাণী। কংস প্ৰতিৰোধ কৰা, প্ৰতিৰোধ কৰা, প্ৰতিৰোধ কৰা। তুমি তোমাৰ শক্তি থাকে মানে। দেবঋষি কংস কংসৰ হৃদয়ত এক বিন্দু শুনি থকা পৰ্যন্ত মই প্ৰতিৰোধ কৰিম। প্ৰতিৰোধত বাধা দিয়াৰ শব্দে কাৰোৱেই নাই। যদি মোৰ বৃদ্ধ পিতা উগ্ৰসেনেও বাধা দিয়ে, তেতিয়া তেওঁ অন্ধকাৰ কাৰাগাৰত জীৱন কটাব লাগিব। নারায়ণ নারায়ণ, সুন্দৰ ব্যৱস্থা, সুন্দৰ ব্যৱস্থা কংস। পিছে কংস দেবঋষি তুমি কি ব্যৱস্থা ললা বসুদেৱ দৈৱকীৰ প্ৰতি? দেবঋষি কংস বসুদেৱৰ প্ৰতিশ্ৰুতি মতকেই মানি লৈ অপেক্ষা কৰি আছো দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানৰ বাবে। কংস দেবঋষি বঢ়িয়া ব্যৱস্থা তোমাৰ। অচিৰতে তুমি ৰাজপাট লাভ কৰিব পাৰিবা। পিছে কংস দেবঋষি মই এতিয়া বিদায়হে মাগিছো, কিন্তু এটা কথা মনত ৰাখিবা, অচিৰতে তুমি ৰাজপাট লাভ কৰিব পাৰিবা কংস। দেবঋষি কংস মাজে সময়ে সাক্ষাৎ কিঞ্চিত মান বুদ্ধি পৰামৰ্শ আগবঢ়ালে পৰম কৃতাৰ্থ হম। নারায়ণ নারায়ণ নারায়ণ। যাওক 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 দেবঋষি। হে ভজরে মন্ত হরি ভজরে মন্ত কৃষ্ণকে ভজ। নারায়ণ নারায়ণ নারায়ণ। কালকেতু আদেশ কৰক যুৱৰাজ। মধ্যভূমিত সকলো যোগাৰ কৰিলানে? হয় যুৱৰাজ, মধ্যভূমিৰ সকলো ব্যৱস্থা কৰা হ'ল। বেশ। যুৱৰাজ 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 কালকেতু কালকেতু কোলাত
কেশুৱালৈ সিংহ দ্বাৰত আপেক্ষিছে মহন্ত বসুদেৱ। বসুদেৱ আহিছে। হয় যুৱৰাজ। যোৱা কালকেতো লৈ অনা মহন্ত বসুদেৱ। ভাল যুৱৰাজ। অষ্টম সন্তানে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে দিয়া বসুদেৱ দিয়া। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। প্ৰথম সন্তান দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান দেৱ শিশু কংসৰ স্নেহৰ ভাগী ইমান শীতল ইমান কোমল ইমান মৰম লগাতাৰ আকুল চাৱনি সিটো নাজানে তাৰ মাতুলেই হ'ব তাৰ প্ৰাণহন্তা। কংসৰ এখন হৃদয় আছে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান হে প্ৰাণ সন্ত্ৰামূল। বাকীবিলাক নিবোধ নিৰপৰাধী। দৈৱকীৰ প্ৰথম সন্তানৰ মোৰ নাই প্ৰয়োজন। অষ্টম সন্তানহে মোৰ মৃত্যুৰ কাৰণ। বসুদেৱ প্ৰতিজ্ঞা ৰক্ষা কৰাৰ বাবে তুমিও ধন্য দৈৱকীও ধন্য। লোৱা বসুদেৱ এই শিশুটিক গুজি দিয়াগৈ দৈৱকীৰ কোলা। যোৱা বসুদেৱ। সপোন নহয় বসুদেৱ এয়া বাস্তৱ। বসুদেৱ কিন্তু মনত ৰাখিবা যিদিনাখনেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান ভূমিষ্ঠ হ'ব পোনে আনি তুলি দিবা মোৰ হাতত। নতুন ঘটিব ঘোৰ অত্যন্ত। যোৱা বসুদেৱ।
যুবরাজ কালকেতু যুবরাজ তোমালোকে ভাবা নেকি কংসৰ হৃদয় অলপো দয়া নাই মমতা নাই একেবারে নিষ্ঠুৰ অত্যাচাৰী বুলি নহয় যুবরাজ কিন্তু তোমালোকে নাজানা কংসৰো এখন হৃদয় আছে আছে যুবরাজ স্নেহ আছে আছে যুবরাজ মমতা আছে নিশ্চয় আছে যুবরাজ আৰু সেইবাবে দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক মই মুক্ত কৰি দিলো যুবরাজের উত্তম বিশ্বাস বোলারে হরি কৃষ্ণ বোল কৃষ্ণ বল বিনে আর গতি নয় আমার রামকৃষ্ণ ভুল রে মন কালকেতু পুনৰি সেই দৈব্যবাণী দৈব্যবাণী নহয় যুবরাজ এয়া এয়া দেৱঋষি নাৰদৰ পুনৰ আগমন দেৱঋষি নাৰদ হয় যুবরাজ যোৱা লৈ আহা দেৱঋষি ভাল যুবরাজ রামকৃষ্ণ বোল রে মন হরি কৃষ্ণ বোল কৃষ্ণ পদ বিনে আর গতি নয় আমার রামকৃষ্ণ বোল রে মন হরি কৃষ্ণ বোল রামকৃষ্ণ বোল রে মন হরি কৃষ্ণ বোল নারায়ণ 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 দেৱঋষি কংস হঠাৎ পুনৰ আগমনৰ কাৰণ কারণ কারণ আসে কংস নহলেনো তোমাক বাৰে বাৰে আহি মই আমনি দিওঁনে কংস দেৱঋষি কি কাৰণ আছে সোনকালে ব্যক্ত কৰক কংস এইমাত্ৰ দেখা পালো কলাত কেঁচুৱালৈ বসুদেৱ উভতিল কাৰেঙৰ পৰা তুমি নিশ্চয় বসুদেৱৰ প্ৰথম সন্তানটি মুক্ত কৰি দিলা হয় দেৱঋষি দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান হে প্ৰাণ সন্তামো নারায়ণ সেইবাবে নিৰপৰাধী শিশুক হত্যা নকৰি মুক্ত কৰি দিলো নারায়ণ নারায়ণ ভাবিছিলো তুমি ৰাজনীতিত বিজ্ঞ সুপণ্ডিত কূটনীতি বুজাৰ ষড়যন্ত্ৰ তোমাৰ আছে কিন্তু কংস এতিয়া যি বুজিলো কূটনীতি বুজাৰ ষড়যন্ত্ৰ তোমাৰ একেবাৰেই নাই কংস দেৱঋষি কংস মই একো বুজিব পৰা নাই কি কৈছে সকলোতে ভাঙি পাতি কওক নারায়ণ দেৱতাৰ চক্ৰান্ত বুজাটো বৰ টান কংস দেৱতাৰ চক্ৰান্ত অকংস দেৱতাৰ চক্ৰান্ত দেৱতাৰ চক্ৰান্ত মতে প্ৰথম সন্তান অষ্টম আৰু অষ্টম সন্তানো প্ৰথম হ'ব পাৰে কংস কংস দেৱঋষি দেৱতাৰ গণনা কিন্তু সদায় ওলোটা ই কেনেকৈ সম্ভৱ দেৱঋষি ই কেনেকৈ সম্ভৱ তুমি কিন্তু বৰ সৰল যুৱৰাজ দেৱঋষি কংস চোৱাচোন এই পুষ্প পাহিলৈ চোৱা ইয়াৰ পাহিবোৰ যদি তুমি
প্ৰথম দ্বিতীয় আদি কৰি গণনা কৰিলে প্ৰথমত জাত হোৱা সন্তানো অষ্টম আৰু অষ্টমত জাত হোৱা সন্তানো প্ৰথম হ'ব পাৰে। দেৱঋষি ইয়াৰ গণনা চাবচোন কংস। এয়া চোৱা, প্ৰথম, প্ৰথম দ্বিতীয়, দ্বিতীয় তৃতীয়, তৃতীয় চতুৰ্থ, চতুৰ্থ পঞ্চম, পঞ্চম ষষ্ঠ, ষষ্ঠ সপ্তম সপ্তম আৰু এয়া হ'লগৈ অষ্টম। অষ্টম নাৰায়ণ, আৰু তাক যদি তুমি অষ্টমক আদি কৰি গণনা কৰা, এয়া চোৱা, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, তৃতীয় এয়া দ্বিতীয়, তৃতীয় আৰু এয়া হ'লগৈ প্ৰথম। প্ৰথম, প্ৰথম অষ্টম ষষ্ঠ, তৃতীয়, তৃতীয়, চতুৰ্থ, প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম অষ্টম প্ৰথম প্ৰথম অষ্টম। দেৱঋষি, ইয়াৰ উপায় কি দেৱঋষি? ইয়াৰ উপায় কি? নাৰায়ণ, উপায় আছে কংস, উপায় আছে। আছে প্ৰথমতে তুমি দৈৱকী বসুদেৱক দিয়া কাৰাবাস, আৰু তাৰ পাছত দৈৱকী বসুদেৱৰ প্ৰতিটো গৰ্ভজাত সন্তানকেই কৰা তুমি হত্যাৰ বিধান। আৰু কংস, দেৱঋষি, তোমাৰ পিতা উগ্ৰসেন, মোৰ পিতা উগ্ৰসেন, তোমাৰ পিতা উগ্ৰসেন হিতাকাংক্ষী নহয় তোমাৰ। দেৱঋষি, আৰু তোমাৰ এই আশ্ৰিত প্ৰজাসক, তোমাৰ এই আশ্ৰিত প্ৰজাসক সবেও শত্ৰু তোমাৰ। দেৱঋষি, স্বয়ং হৰিয়েই কিন্তু ইয়াৰ হেতা। হৰিয়েই বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত জন্ম লৈ তোমাকে সংহাৰ কৰিব। দেৱঋষি, হৰিয়েই বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত জন্ম লৈ তোমাকে সংহাৰ কৰিব। দেৱঋষি, শুনহেৰ বুধম তই মায়াত মজিলি অকাৰ, তই কালনেমি আসিলি পূর্বত মারিল অন্ততক হরি, দৈবকীর গর্ভে উপজিত নাই মারি অন্ততক হরি। দেৱঋষি, তই কালনেমি আসিলি পূর্বত মারিল অন্ততক হরি, দৈবকীর গর্ভে উপজিত নাই মারি বন্ত তুক হরি, মারি বন্ত তুক হরি, মারি বন্ত তুক হরি। নারায়ণ নারায়ণ। দেৱঋষি, প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম অষ্টম সপ্তম অষ্টম প্ৰথম অষ্টম প্ৰথম অষ্টম না দেৱতাৰ চক্ৰান্তই একেবাৰে মোক ভ্ৰম শান্ত কৰি তুলিছে। নিশ্চয় নিশ্চয় বিপদৰ মই কাঢ়িছো চাপ। ইয়াৰে মই প্ৰতিকাৰ
অবশ্যই করিম। ইয়ার প্রতিকার মই অবশ্যই করিম। কালকেতু, কালকেতু, আদেশ করক যুবরাজ। অনুসর বর্গলৈ তুৰন্তে যদুপুৰীলৈ যাত্ৰা কৰা। বসুদেৱ দৈৱকীৰ প্ৰথম সন্তানক হত্যা কৰা আৰু তেওঁলোক দুয়োজনকে বন্দী কৰি ৰাখা মোৰ লৌহা কাৰাগাৰে। নিশ্চয় যুবরাজ। আৰু শুনা, হওক যুবরাজ। প্রহরী সকলক সতর্ক করে দিবা যেন দৈৱকী প্ৰসৱ সম্ভৱা হোৱাৰ লগে লগে যেন মই জানিবলৈ পাওঁ। নিশ্চয় যুবরাজ। আৰু শুনা, হওক। মোৰ পিতা উগ্ৰসেন উগ্ৰসেনৰ ওপৰত চোকা দৃষ্টি কৰিবা নিক্ষেপ। নিশ্চয় যুবরাজ। এতিয়াই মই বাসুদেৱ দৈৱকীক অন্ধকাৰ কাৰাগাৰত বন্দী কৰি থম আৰু সিহঁতৰ প্ৰথম সন্তানক বদ্ধ ভূমিলৈ অনাৰ ব্যৱস্থা কৰোঁগৈ। আৰু শুনা কালকেতু, হওক যুবৰাজ। এই ৰাজ্য যিমানবিলাক নাৰায়ণৰ মঠ মন্দিৰ আছে সকলোতে ভাঙি শূন্যক্ষেত্ৰ কৰা। নারায়ণৰ ভক্তৰ ওপৰত উগ্ৰ বন্ধ বিহাৰ যোৱা। ৰজাই কয় ৰজাই কয় ঈশ্বৰ। ঈশ্বৰ, ঈশ্বৰ। ঈশ্বৰ এতিয়া কংস। আৰু সেইবাবে নাৰায়ণৰ ভক্তৰ ওপৰত উৎপীড়ন চলাই ঈশ্বৰত্ৰময় কৰিছো অস্বীকাৰ। আৰু শুনা কালকেতু, হওক মহাৰাজ। কংসক বিৰুদ্ধতা কৰা আৰু তোমালোকৰ দেশক প্ৰতিবাদ কৰা সকলক ধৰি আনি তপত তেলতে পেলাই প্ৰাণ সংহাৰ কৰা। নিশ্চয় মহাৰাজ। কিন্তু বুলি ৰলা কিয় কালকেতু? আৰু কিবা মই গৰিমাতে আদেশ যদিহে কৰে যুবৰাজে যাদৱপুৰী যাদৱৰ গাঁৱত জুই লগাই দিম। সিহঁতৰ শস্য শ্যামলা খেতিৰ পুঞ্জ পুতিবোৰ জ্বলি উঠা নৃত্য ভয়নত থকা স্বামী স্ত্ৰীৰ চকু চমকি উঠা আকাশ চৰি কন্দনৰ ৰোল উঠা প্ৰলয়ৰ ঘণ্টা বাজি উঠা এই বিশ্ব প্লাবিত লেলিহান অগ্নিশিখা
জ্বলি উঠক সেই অপূর্ব দৃশ্য দেখে মোর ক্ষুদ্র তালপাত্মা তৃপ্ত হোক তৃপ্ত হই আনন্দতে নাচি উঠক নাচি উঠক নাচি উঠক